হাঁহ মাংস নিশ্চয়কৈ মই আধা কেজিমান হ'ব। আৰু এইফালে পিঁয়াজ দুটামান লৈ লৈছোঁ আৰু নহৰু আদাখিনি বাটিবলৈ আছে বাৰু, যিহেতু পিচিবলৈ আছে। আৰু এইফালে এইখিনিমান আচলতে এনেই খুৰলিকৈ অকণমান ভাজিম। মাংস হিচাপে আধা কেজিমান হ'ব। আৰু এইফালে তেল দি থৈছোঁ। কেৰাহীত তেলখিনি কমেও 50 গ্ৰামমান হ'বগৈ। তেলৰ পাকটো যিহেতু উঠা নাই, আৰু কেৰাহীবিলাক দেখিছেনে একেবাৰে ক'লা ক'লা। আমাৰ মানে প্ৰায় জুইত বনোৱা হয়, বেছি গৰম হ'লেহে গেছত বনাওঁ। আৰু যিহেতু কৈছোঁৱেই সেইখিনি দেখুৱালোঁ। তেলৰ পাকটো উঠিলে মই কেনেকৈনো দিছোঁ হাঁহ মাংস বনোৱা, তাৰে অকণমান দিছোঁ। আৰু মাংস বনালে যিহেতু মছলাটো খুব প্ৰয়োজন হয়, যিহেতু নিজেও ইমান মছলা নাখাওঁ আৰু অকণমান কেইজনীকো নিদিওঁ। পৰাপক্ষত একেবাৰে নহৰু আদাই সেনেকৈ থৈ দিওঁ বাৰু মাছ মাংস বনালেও। অতিথি আৰু আলহী তেনেকৈ আহিলে বেলেগ কথা, তেতিয়া মছলা দিয়ে বনাওঁ প্ৰায়ভাগ। এতিয়া মই নহৰু আৰু আদা দিয়ে বনাইছোঁ যিহেতু। এতিয়া পিঁয়াজ যিটো ৰঙচুৱা হ'লগৈ, এতিয়া মাংস অকণ দি দিব পাৰিম। এফালে যিহেতু হালধি অনুযায়ী মতে দি দিছোঁ, হালধি নিমখ। আচলতে এইখিনি আইডিয়া এটা আছে বাৰু আমাৰ, ধৰণে কেনেকৈ দিব লাগে, কিমান দিব লাগে, এইটো কিন্তু জানিব লাগিব। আৰু নিমখ হাতে দি দিছোঁ, দেখিছে নহয়। এয়া যিহেতু তলিয়াখন 5 মিনিটৰমান ঢকাৰ পিছত দাঙি দিলোঁ। হালধি নিমখ দিয়াৰ পিছত 5 মিনিটৰ পিছত ঢকাৰ পিছত এতিয়া আলু দুটা যিহেতু কাটি ল'লোঁ, এয়া আলু দুটা অকণমান মিডিয়াম চাইজৰ বাৰু, আৰু চাইজকেইটা এইকেইটা দেখিছে নহয়। ইফালে নহৰু আদা পিচি লোৱা হৈ গ'ল। আৰু মছলা আচলতে এইটো দেই, চানৰাইজ মছলা এটা আছে বাৰু, তাই দিম। আৰু যিহেতু এতিয়া মই আলুকেইডোখৰ দি দিব পাৰিম। বহুতে বইল কৰি দিয়ে, আৰু এইটো অকণমান চাইজটা ডাঙৰকৈ দিছোঁ, আৰু বইলো নাই কৰা। এতিয়া মই অকণমান দেৰিলৈকে যিটো ঢাকনিখন লগাই থ'ম। তাৰপিছত সিজাৰ পিছত মই নহৰু আদা দি মছলা দি পানী অকণমান দিব পাৰিম। যিহেতু দেখিছে 15 মিনিটমানৰ পিছত মই তলিয়াখন আঁতৰাই দিলোঁ। এয়া আলুবিলাক সিজিলেগৈ। এতিয়া নহৰু আদা দিয়াৰ পিছত মই অকণমান দি দিম। আৰু আচলতে কি হ'ল, খুৰলিকৈ ভাজিবলৈ অকণমান ছাইড কৰি ৰাখিছোঁ। আৰু দেখিছে নহয়, যিহেতু নহৰু আৰু আদা পিচি ৰখা হৈছে বাৰু, সেইখিনি দি দিম। নহৰু আদা যিহেতু দিয়া হৈ গ'ল, আৰু অকণমান পানী দি দিম এতিয়া। চানৰাইজৰ মিট মছলা মই অকণমান ফালি ল'লোঁ, অকণমান দি দিম। তাৰপিছতহে মই পানী দিব পাৰিম। ইমানো দিয়া নাই, যিহেতু চিটিয়াই দিয়াৰ কাৰণে বহুত দিয়া যেন লাগিছে, দেখিলে নহয়। অকণমান ভালকৈ যিটো লৰাই লওঁ, মাংস সিজিলেগৈ, আলুও যিহেতু সিজিলে। আৰু মই এনেকৈয়ে বনাইছোঁ, যিহেতু ইমান মা মছলাও নিদিওঁ, নিজৰ কাৰণেও বেয়া, ল'ৰা ছোৱালীৰ কাৰণেও বেয়া, মছলা ইমান খাব নালাগে। তথাপিও অকণমান গোন্ধ যাবৰ কাৰণে, মাংস দিয়া চেণ্টটো যাতে ভাল ওলায়, সেইটো কাৰণে মিট মছলা অকণমান ব্যৱহাৰ কৰিলোঁ। আৰু দেখিলে নহয়, দেখিলে যিটো পানী অকণমান দি দিলোঁ, আৰু উতল হোৱাৰ পিছত যিহেতু হ'বগৈ। আৰু মাজতে যিহেতু তলিয়াখন দাঙি চালোঁ, আৰু যিহেতু পানীকণ শুকালেগৈ, আৰু ইমানখিনিতে ৰাখি